নমস্কাৰ, মই নিৰুপমা বৰা, যোৰহাট কাকজান কমাৰঘাটত মোৰ ঘৰ। মহীপুৰৰ কৰ্ণাটকৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতি পোহৰ জোনাকী অনুষ্ঠানলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক এটি কবিতা পাঠ কৰিবলৈ সুযোগ দিয়াৰ বাবে। পোহৰ জোনাকী মঞ্চৰ প্ৰতিষ্ঠাপক সৈয়দ মুকিবুৰ ৰহমান আৰু তেখেতৰ পত্নী সৈয়দা ফাহমিদা ৰহমানলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। স্বৰচিত কবিতাটি পাঠ কৰোঁতে ৰৈ যোৱা ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰিছোঁ। কবিতাৰ শিৰোনাম সময়ৰ ছাঁ। সময় এক নদী, নীৰৱ আৰু অবিৰাম, পাহাৰৰ স্থিৰ বুকু কাটি বৈ যায়। মানুহৰ মন সেই ঢৌৰ বুৰণি, য'ত সপোনৰ ডিঙিত ধৰি আশাবোৰে আজৰি মেল খায়। মায়া মমতাৰ সাঁচত পৃথিৱীৰ বুকুলৈ নামি আহে। শীতৰ বতাহত ফুলৰ পাহি, য'ত সপোনৰ শিমলুৰ গছত বেলিটো জ্বলি উঠে। কেতিয়াবা এক বিষণ্ণ বাদুলিৰ উৰণ, কেতিয়াবা এটি সেউজীয়া কহুঁৱাত পখিলাৰ জাক। সময় খচিত সেই সপোনবোৰ যে বুকুৰ গৰ্ভত দহাই ঘূৰা জুই। প্ৰেম এটুকুৰা মেঘ, দূৰত ধুমুহাৰ দৰে নাচি থাকে। আকাশৰ বুকুত এটি সপোনৰ বাঁহ সাজে, আৰু হৃদয়খনে তাতে এটি অমৰ গীত গায়, য'ত ব্যথাৰ কটকটা জীয়াই থাকে। জীৱন এটি দৃশ্যৰ অভিনৱ সুৰ, য'ত কাল চিত্ৰ কৰে জীৱনৰ বুলনি দিয়ে। মানুহৰ অন্তৰত ভমককৈ জুই জ্বলে, পাহাৰৰ বুকুৰ পৰা প্ৰেমৰ এখনি নদী অবিৰাম বৈ আহে। সমাজ সময়ৰ এখনি দাপোন, য'ত প্ৰতিফলিত হয় জীৱনৰ মলিয়ন কাহিনী। কেতিয়াবা ছাঁৰ মাজত লুকাই থাকে মানুহৰ অনেক আশাৰ আলপনা। শেষ হওঁ হওঁকৈ শেষ নোহোৱা সময়ৰ কাহিনী, সদায় এটি নতুন প্ৰাৰম্ভৰ প্ৰতিশ্ৰুতি। য'ত প্ৰেম সপোন আৰু জীৱন মিলনৰ সুৰ প্ৰবাহিত হৈ থাকে, মানুহৰ অন্তৰ পোহৰ হৈ জ্বলি থাকে। শেষ হওঁ হওঁকৈ শেষ নোহোৱা সময়ৰ কাহিনী, সদায় এটি নতুন প্ৰাৰম্ভৰ প্ৰতিশ্ৰুতি। য'ত প্ৰেম সপোন জীৱন মিলনৰ সুৰ প্ৰবাহিত হৈ থাকে, মানুহৰ অন্তৰ পোহৰ হৈ জ্বলি থাকে। ধন্যবাদ।